এইখন দিখৌ নদী শিৱসাগৰ জিলাৰ অন্যতম এখন প্ৰধান নদী। নগা পাহাৰৰ পৰা ওলাই শিৱসাগৰ জিলাতে শেষ হৈছে দিখৌমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে। আৰু নদীখনৰ আন এটা নাম হৈছে বশিষ্ঠ গংগা। বশিষ্ঠ গংগা বুলি সকলোৱে কয়। ইয়াৰ পাৰত হেনো বশিষ্ঠ মুনিৰ আশ্ৰম আছিল। শান্ত সমাহিত এখন নদী যদিও এখন খুব খৰস্ৰোতা আৰু খুব থিয় নদী। নদীখন শান্ত সমাহিত হয় বুলিনো কেনেকৈ ক'ব, কাৰণ বাৰিষাৰ ইয়াৰ কালৰূপ হয়। ইয়াত কালৰূপ ধৰে বাৰিষা। বিশেষকৈ জুলাই মাহৰ প্ৰথম সপ্তাহত প্ৰতি বছৰে দিখৌ নদীৰ বান অহাটো এটা নিয়ম আমি সৰুৰ পৰা দেখি আহিছোঁ। দিখৌ নদী প্ৰতি জুলাই মাহত বিশেষভাৱে বাঢ়ে আৰু লাহে লাহে ই বিভিন্ন অঞ্চল প্লাবিত কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন অঞ্চল প্লাবিত কৰে, এনেধৰণে প্লাবিত কৰে যে মানুহৰ অৱস্থা হাহাকাৰ হয়। এইটো দীৰ্ঘদিনীয়া এটা সমস্যা। এই সমস্যাটো এতিয়াও বিভাগীয় কৰ্তৃপক্ষই কিন্তু তাক সমাধান কৰিব পৰা নাই। এই নৈ কাষৰ মানুহখিনিৰ যিটো অৱস্থা, এয়া হ'ল নগৰ এলেকাৰ ভিতৰৰ অঞ্চল, শিমলুগুৰি নগৰ এলেকাৰ ভিতৰৰ। কিন্তু তাৰপিছতো ইয়াত দিখৌৰ বান ৰোধ কৰাৰ কোনো ব্যৱস্থা নাই। আৰু এই যে নদী আৰু ৰাস্তা সমান হৈ আছে, নদীৰ কাষত ইমান বিপদসংকুলভাৱে মানুহবিলাকে বসবাস কৰে, তাৰ পিছত এই পানীয়ে কি গতি লয় সেইটো চাওক। ভিডিঅ'টো শেষলৈকে চাই থাকিব, দেখিব যে দিখৌৰ পানীৰ যিটো অৱস্থা, দিখৌৰ পানীয়ে কেনেকৈ কালান্তক ৰূপ ধৰে, এটা কাল ৰূপ ধৰে, গ্ৰাস কৰি যায় এফালৰ পৰা। যদিও শান্ত শিষ্ট দিখৌ, তথাপিও এয়া চাওক দিখৌৰ আন্তাৰূপ। সেই পানী এয়া মই শিমলুগুৰি নগৰ এলেকাৰ ভিতৰত দেখুৱাই আছোঁ। সেই পানী আহি এয়া ঐতিহাসিক ৰমণীআলি ওপৰেদি পাৰ হৈছে। ঐতিহাসিক ৰমণীআলি হৈছে নাগালেণ্ড আৰু অসমৰ সংযোগী পথ, অৰ্থাৎ আন্তঃৰাজ্যিক এটা সংযোগী পথ। সেই পথটোৰ ওপৰেদি এই পানী পাৰ হৈ আছে। বিস্তৃত এলেকা প্লাবিত কৰিছে। ৰেল কলনীত পানী সোমায়, ৰেলৱে আৱাসিক এলেকাত পানী সোমায়, আৰু প্ৰতি বছৰে এই পথৰ ওপৰেদি পানী বাগৰি আছে। কিন্তু এই পথৰ ওপৰেদি যি পানী বাগৰি আছে, এই পথৰ ওপৰেদি পানী বাগৰি থকাৰ এই ব্যৱস্থাটো, এই সমস্যাটো আজি পৰ্যন্ত, আজি যিমান দিনলৈকে আমি দেখিছোঁ, মই যিমান সৰুৰ পৰা দেখি আহিছোঁ, এই সমস্যাটো সমাধান কৰাৰ কোনো উপায় কিন্তু বিভাগীয় কৰ্তৃপক্ষই হয়তো এতিয়ালৈকে চিন্তা কৰা নাই। বিস্তীৰ্ণ এই চাওক ৰাস্তাটো কি অৱস্থা হৈ যায় নদী পানী পাৰ হোৱাৰ পাছত, তথাপিও চিলচিলীয়া পানী বৈ আছে। এনেধৰণে বিস্তৃত এলেকা এটা প্লাবিত কৰা এইখন আমি শান্ত সমাহিত, এটা সময়ত খুব শান্ত হৈ থকা দিখৌ নদী, কিন্তু দিখৌ নদীৰ এইবিলাক মথাউৰিৰ এতিয়া অৱস্থা চাওক। আচলতে যেতিয়ালৈকে বিজ্ঞানসন্মতভাৱে মথাউৰিবিলাক নিৰ্মাণ কৰা নহ'ব, তেতিয়ালৈকে দিখৌৰ এই বান কেতিয়াও ৰোধ কৰিব নোৱাৰিব। সদায় ভুক্তভোগী হ'ব লাগিব নৈপৰীয়া ৰাইজ আৰু একাংশ ৰাইজ ভুক্তভোগী হ'ব লাগিব। এনেদৰে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লাগে ৰাইজ। ঘৰৰ ভিতৰত এআঁঠু এবুকু পানী হয়। অকল শিমলুগুৰিয়ে নহয়, হাঁহচৰা, কুজিবালি, সোণপুৰা, বালিঘাট, একেবাৰে কোঁৱৰপুৰ, নকটানি, এই গোটেই অঞ্চলটো দিখৌমুখ পৰ্যন্ত এবুকু পানী চাওক। এবুকু পানী লৈ মানুহ থাকিবলগীয়া হয়। কিন্তু এটা কথা, দিখৌখন ইমানেই থিয় যে মাত্ৰ 12 ঘণ্টা পানী নৈত থাকে। 12 ঘণ্টাৰ পাছত লাহেকৈ পানী শুকাবলৈ আৰম্ভ কৰে। কিন্তু এই 12 ঘণ্টা সময়ত দিখৌৱে যিখিনি পানী এৰি দিয়ে, সেই পানীখিনিয়ে সপ্তাহ ধৰি 15-20 দিন ধৰি মানুহক হাৰাশাস্তি দি থাকে। কোনে কৰিব?
সদায় হৈ আছে সমস্যাটো আজি বছৰ বছৰ ধৰি এইটো সমস্যা হৈ আছে স্বাধীনতা হৈ গ'ল চৰকাৰ আহিছে চৰকাৰ গৈছে চৰকাৰ আহিছে চৰকাৰ গৈছে কিন্তু দিখৰ এই বানপানীৰ যিটো সমস্যা এই বানপানীৰ সমস্যা কোনোদিন সমাধান হোৱা নাই বিশেষকৈ নৈপৰীয়া যিখিনি মানুহ মথাউৰি দিছে মথাউৰি সিপাৰৰ যিখিনি মানুহ সেই মানুহখিনি কি হ'ব এয়া স্কুল কলেজ আছে এখন হাঁচৰা হায়াৰ ছেকেণ্ডেৰী এখন খুব ভাল এখন খেলপথাৰখন পানীত ডুব গৈ আছে এনে এটা অৱস্থাত দিখৌপৰীয়া ৰাইজে বাস কৰিবলগীয়া হয় এইটো হ'ল দিখৌপৰীয়া ৰাইজৰ অৱস্থা এনেধৰণে ঐতিহাসিক ৰমণীয়ালিক প্ৰতি বছৰে বানে বুঢ়াই আহিছে কিন্তু এই ইমান ব্যস্ত আৰু এইটো অসমৰ ভিতৰত এটা সৰ্বোচ্চ ৰাজহ দিয়া এটা ৰাস্তা শিল আৰু কয়লাৰ কিন্তু ইয়াৰ মেৰামতি বা ইয়াৰ সংৰক্ষণৰ কোনো ব্যৱস্থা নাই বা বানপানীৰ পৰা ইয়াক বচাই ৰখাৰ কোনো ব্যৱস্থা নাই এই কথাখিনি নকওঁ বুলি ক'বলগীয়া হৈছে আচলতে এইবিলাক মথাউৰিবিলাক বাধা দিবলৈ চেষ্টা কৰা হৈছে কিন্তু এই পানী লাহে লাহে যদি নিগৰিবলৈ হয় বিস্তীৰ্ণ এলেকা এটা শেষ হৈ যাব এই কথাবিলাক খৰালিতে চিন্তা কৰিব লাগে আচলতে খৰালিতে এই কথাবিলাক যদি চিন্তা কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই সমস্যাবিলাকৰ পৰা সমাধান পোৱা যাব কিন্তু বানপানীৰ পিছত কি হয় এই অৱস্থা বানপানীৰ পিছত এইটো অৱস্থা খহনীয়া আৰম্ভ হয় এফালৰ পৰা খহাই লৈ যায় এইডোখৰ অঞ্চলক কয় তেতেলীগুৰি মাষ্টৰ চুক বুলি ক'লে ভালকৈ জানে প্ৰতি বছৰে দিখৌৱে খহাই গৈ আছে কিন্তু আজিলৈকে এই খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা হোৱা নাই এই কথাবিলাক বিভাগীয় কৰ্তৃপক্ষই ইতিবাচক দৃষ্টিৰে চাব লাগে আচলতে বাৰিষা দিনলৈ এই কামবিলাক কৰাৰ বাবে ৰৈ থকাৰ কোনো প্ৰয়োজন নাই কাৰণ বৰষুণ অহাৰ পাছত বানপানী অহাৰ পাছত নদীৰ যিটো খহনীয়া সেই খহনীয়াটো বৰ সাংঘাতিক হয় এয়াই হৈছে দিখৌ